যিগৰাকী মামীয়ে এতিয়া গোটেই অসমত মাটি খাইটি বুলি নাম পাইছে সেইগৰাকীক প্ৰেছাৰত ৰাখিব লাগে মুছলমান নোহোৱাকৈ তেওঁ ৰাজনীতি কৰিব নোৱাৰে স্পষ্ট কথা তেওঁ ৰাজনীতি কৰিবলৈ হলে মিয়া মুছলমান লাগিবই যোৱাকালিৰে পৰা হাঁহি আছো হহাৰ কাৰণটো হৈছে যে আমি অসমত এনে এজন ব্যক্তি পাইছো যিজন ব্যক্তিৰ কথা এতিয়া বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কৌতুক হিচাপে পৰিগণিত হৈছে আৰু সেই কৌতুকটো হৈছে যে মোৰ এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱেই নাই যিগৰাকী ব্যক্তিয়ে যিগৰাকী ৰাজনীতিবিদে এই কথাটো কৈছে তেওঁ নিশ্চয়কৈ মিছা কথা কোৱাৰ বাবে নোবেল বঁটা পোৱাৰ যোগ্য কিন্তু দুৰ্ভাগ্যজনক কথা যে মিছা কথা কোৱাৰ ক্ষেত্ৰত নোবেল কমিটিয়ে কোনো বঁটা বৰ্তমানলৈ ঘোষণা কৰা নাই নোবেল বঁটা পোৱাৰ যোগ্য সেই বিশেষ ৰাজনীতিবিদ গৰাকীৰ মতে তেওঁৰ হেনো এটকাও নাই তেওঁ দৰমহাটোৰ বাদে তেওঁৰ একো সম্পত্তিই নাই বৰ আচৰিত কথা যে যিগৰাকী ব্যক্তিক এডিআৰে 2025 চনত দেশৰ নৱম ধনাঢ্য মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি দি থৈছে যিগৰাকী ব্যক্তিয়ে তেওঁৰ শেহতীয়া যিটো এফিডেভিট আছে যিটো এফিডেভিট তেওঁ নিৰ্বাচন আয়োগক দাখিল কৰিছে সেই নিৰ্বাচন আয়োগক দাখিল কৰা এফিডেভিট বা শপতনামা মতে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 17,67,65,162 টকা সেইগৰাকী ব্যক্তিয়ে কৈছে যে মোৰ এটকাও নাই মোৰ দৰমহাৰ বাদে একোৱেই নাই এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াত উত্থাপন হ'ব যে যদি তেওঁৰ দৰমহাৰ বাদে একোৱেই নাই তেন্তে তেওঁ পোৱা দৰমহাৰে তেওঁৰ যি ৰাজনৈতিক কেৰিয়াৰ তেওঁ আৰম্ভ কৰিছে সেই কেৰিয়াৰ আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈ যিখিনি দৰমহা পাইছে সেইখিনি দৰমহাৰে পৰিয়াল পোহপাল দিয়াৰ পিছতো নিজৰ লাইফষ্টাইল মেইনটেইন কৰাৰ পিছতো ইমান সম্পত্তি গোটোৱাটো সম্ভৱ নে এই কথাটো অসমবাসীয়ে জানিব বিচাৰিছে অসমবাসীয়ে এই কথাটো স্পষ্টভাৱে জানিব বিচাৰিছে তেওঁ যিদৰে স্পষ্ট কথা কৈ ভাল পায় বুলি কয় আমিও এতিয়া স্পষ্টভাৱে তেওঁৰ পৰা এই কথাটোৰ স্পষ্টীকৰণ বিচাৰিছো যে কেৱল দৰমহাৰ টকাৰে এজন ব্যক্তিয়ে এই 17,67,65,162 টকাৰ সম্পত্তি কিদৰে গঢ়িব পাৰিলে এই কথাটো অসমবাসীয়ে জানিব বিচাৰিছে এই যে কথা বতৰাবোৰ কোৱা হৈছে এই কথা বতৰাবোৰ কেৱল অবান্তৰ আৰু অবাস্তৱ কথা যিবোৰ কথা বতৰাৰে অসমৰ জনসাধাৰণৰ দৃষ্টি অইন দিশলৈ নিবলৈ প্ৰয়াস কৰা হৈছে সাংবাদিকে যেতিয়া উচিত কথাবোৰ প্ৰশ্ন কৰে তেতিয়া তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে উলুটাই সাংবাদিকক তেওঁ প্ৰশ্ন কৰে এইটো তেওঁৰ ধৰ্ম সাংবাদিকে কৰা প্ৰশ্নৰ সঠিক আৰু সদুত্তৰ দিব পাৰিব লাগে সৎ সাহসিকতাৰে সাংবাদিকতাই বা সাংবাদিক এজনে কৰা প্ৰশ্নৰ উত্তৰ দিব পৰাটো এজন ভাল মানুহৰ বা এজন ভাল ৰাজনীতিবিদৰ গুণ তাকে নকৰি উলুটাই সাংবাদিকজনক ধমকি সুলভ কথা বতৰা কোৱাটো এজন ভাল ৰাজনীতিবিদৰ লক্ষণ কেতিয়াও হ'ব নোৱাৰে যেতিয়াই কোনো সাংবাদিকে উচিত প্ৰশ্নবোৰ তেওঁ কৰে তেতিয়া তেওঁ বেবেৰিং বা এসোপামান কথা কৈ সাংবাদিকজনক কৰবাত ভাবুকি সুলভ কথা বতৰা কৈ অকণমান ভীতিগ্ৰস্ত কৰিবলৈ প্ৰয়াস কৰাটো আমি দেখিবলৈ পাইছো এই যে শতিকাৰ শ্ৰেষ্ঠ মিছা কথাটো যে মোৰ এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একো নাই এই যে গোকাট মিছা কথাটো নিৰ্বাচনৰ আগে আগে এই যে গোকাট মিছা কথাটো কৈ শতিকাৰ সৰ্বশ্ৰেষ্ঠ মিছা কথা শতিকাৰ সৰ্বশ্ৰেষ্ঠ কৌতুক হিচাপে যিটো কথা তেওঁ স্থাপন কৰিলে এই কথা বতৰাৰে তেওঁ কি সুস্থ ৰাজনীতি কৰিব বিচাৰিছে এতিয়া যেতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ কথাটো লৈ বিৰোধী সৰব হৈছে
অসমৰ ৰাইজ সৰব হৈছে তেতিয়া 2026 নিৰ্বাচনটোক লক্ষ্য কৰি বিভিন্ন কথা বতৰাৰ অৱতাৰণা কৰি তেওঁ বিষয়বস্তুৰ পৰা ফালৰি কাটিবলৈ প্ৰয়াস কৰিছে আজি তেওঁক দেখিলো যে তেওঁ ভৱিষ্যদ্ৰষ্টাৰ ভূমিকা পালন কৰে ইয়াৰ আগতো আমি দেখিছো কেৱল ৰাজনৈতিক ক্ষমতা লাভৰ বাবে মিছা কথা আৰু এই ভৱিষ্যৎবাণী কৰা লেখীয়া কথা কিছুমান কৈ অসমৰ ৰাইজক বিভ্ৰান্ত কৰাটো তেওঁৰ এটা কৌশল আৰু এই কৌশল তেওঁ আগতেও অৱলম্বন কৰিছিল যে আজমল মুখ্যমন্ত্ৰী হ'ব এই ভৱিষ্যৎবাণী কৰি তেওঁ ক্ষমতাত আহিবলৈ প্ৰয়াস কৰিছিল আৰু এতিয়া 2026 চনত কোনো ৰাজনৈতিক ইস্যু নথকাৰ বাবে এতিয়া তেওঁ এই সব বেবেৰিং বা কথা বতৰা কৈ তেওঁ ৰাজনৈতিক ক্ষমতাটো দীৰ্ঘস্থায়ী কৰিব বিচাৰিছে আমাক আৰু ইমান সময়ৰ প্ৰয়োজন হ'ব আমাক আৰু 10 বছৰৰ প্ৰয়োজন হ'ব গোটেই মহিলাবিলাকক আমি লাখপতি কৰৰপতি বনাই দিম সেটোৰ কাৰণে আমাক আৰু 10 বছৰৰ প্ৰয়োজন হ'ব তাৰ অৰ্থটো আউপকীয়াকৈ এইটো যে এই লাখপতি হোৱাৰ যেটো প্ৰলোভন এই প্ৰলোভনত পৰি মহিলাসকলে তেওঁলোকক আকৌ ভোট দিব লাগে এতিয়া নতুন এটা তেওঁৰ সৃষ্টি হেতু হৈছে যে অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব এটো তেওঁৰ এসেসমেন্ট তেওঁৰ এটো কল্পনাপ্ৰসূত চিন্তাধাৰাৰ ফসল যে অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব গতিকে জাগো এটো তেওঁ কবলৈ বিচাৰিছে এই যে কথা বতৰাবিলাক কি হ'ব কি হল হেতেন এই ধৰণৰ কথা বতৰাবিলাক কৈ বাস্তৱ কথা বতৰাবিলাকক তেওঁ গাপ দিবলৈ প্ৰয়াস কৰে এবাৰ তেওঁ কলে যে আজমল মুখ্যমন্ত্ৰী হ'ব সেই কথা কৈ 10 বছৰৰ শাসন তেওঁ বিজেপি দলৰ হৈ চলালে এতিয়া আকৌ কৈছে যে অসমত অহা লোকপিয়লত 38% মিয়া মুছলমান হ'ব গতিকে অসমৰ ৰাইজ জাগ্ৰত হ'ব লাগে লগতে তেওঁ কৈছে যে সেই মিয়া মুছলমান সকলক প্ৰেছাৰত ৰাখিব লাগে এজন সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত ব্যক্তিৰ মুখেৰে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি এনে ধৰণৰ প্ৰেছাৰত ৰখা কথা বতৰাবিলাক শোভা নাপায় এইবিলাক অসাংবিধানিক কথা বতৰা আৰু এনে কথা বতৰা কৈ যে নিজ আৰু নিকৃষ্ট ৰাজনীতি কৰিব বিচাৰিছে সেই মানুহজনে সেইজন কেতিয়াও এজন ৰাজনীতিবিদ হ'ব নোৱাৰে নিজকে অতি চতুৰ বুলি ভবা এই ব্যক্তিজনৰ এটা কথা মনত ৰখাটো ভাল যে বাংলাত এখাৰি কথা আছে যে অতি চালাকেৰ গলাই দড়ি অতি চালাকৰ ডিঙিত ৰছী এইটোৱে হ'বলৈ গৈ আছে আজি যদি ৰাজনীতি কৰিবলৈ মন আছে যদি হত সাহস আছে তেতিয়া হলে অসমত কিমানজন নিবনুৱা সংস্থাপন কৰা হল সেই কথা বতৰাবিলাক লৈ ৰাজনীতি কৰক এডিআৰইৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে তাত মুঠ 7650 গৰাকী মানে পদ 50টা পদ থকা সেই পৰীক্ষাটোত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল 23,85,421 গৰাকী এবাৰ অসমবাসীয়ে চিন্তা কৰক যে অসমত নিবনুৱা সমস্যা কিদৰে বাঢ়িছে অসমত নিবনুৱা কিদৰে বাঢ়িছে এই ভয়াবহ তথ্যটোৱে উদঙাই দিছে যে 7650 গৰাকী পদ থকা 7650টা পদৰ বিপৰীতে অসমত আবেদন কৰা নিবনুৱাৰ সংখ্যা হৈছে 23,85,421 গৰাকী আজি কাক প্ৰেছাৰত ৰখাৰ কথা কোৱা হৈছে তেওঁ কি কৈছে যে এই মিয়া মুছলমান সকলক প্ৰেছাৰত ৰাখিব লাগে মিয়া মুছলমান সকল অবৈধ নহয় বাৰে বাৰে যেটো প্ৰচাৰ তেওঁ চলাব বিচাৰিছে এই ভুৱা প্ৰচাৰটো তেওঁ বন্ধ কৰিবৰ হৈছে এই ভুৱা প্ৰচাৰটো ভুৱা আস্ফালনটো তেওঁ বন্ধ কৰিবৰ হৈছে কিমানজন বিদেশী খেদিলে তাৰ শ্বেতপত্ৰ প্ৰকাশ কৰকচোন ইমান হত সাহস আছে যে বিগত তেওঁৰ 5 বছৰীয়া শাসনকালত কিমানজন বিদেশী তেওঁ খেদিলে
তথ্য প্ৰমাণ সহকাৰে সেয়া তেওঁ ৰাজহুৱা কৰক। মিয়া মুছলমান নোহোৱাকৈ তেওঁ ৰাজনীতি কৰিব নোৱাৰে। মিয়া মুছলমান নোহোৱাকৈ তেওঁ ৰাজনীতি কৰিব নোৱাৰে, স্পষ্ট কথা। তেওঁ ৰাজনীতি কৰিবলৈ হলে মিয়া মুছলমান লাগিবই। আজি তেওঁৰ যুক্তি তৰ্কৰ খাতিৰতে কৈছো যে অসমত যদি এজনো মিয়া মুছলমান নাথাকে তেতিয়াহ'লে তেওঁ কোনোদিন বিধায়ক হ'ব নোৱাৰিব। তেওঁ বিধায়ক পৰ্যন্ত হ'ব নোৱাৰিব যদি মিয়া মুছলমান অসমত নাথাকে। মিয়া মুছলমান সকলক লৈয়ে তেওঁৰ ৰাজনীতি। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱা পৰ্যন্ত তেওঁৰ মন মগজুত কেৱল মিয়া মুছলমান বিদ্বেষ ক্ৰিয়া কৰি থাকে। প্ৰেছাৰত ৰখাৰ কথা কৈছে তেওঁ। সাংবিধানিকভাৱে তেওঁ এটা সম্প্ৰদায়ক প্ৰেছাৰত ৰাখিব পাৰিব। ইমান সৎ সাহস যদি তেওঁৰ আছে তেতিয়াহ'লে দুটাতকৈ অধিক সন্তান কোনেও জন্ম দিব নোৱাৰিব বুলি এটা বিধেয়ক, এটা আইন তেওঁ বিধানসভাত আনি দেখুৱাওক। সমস্যা সমাধান হৈ যাব। এই যে জনসংখ্যা বৃদ্ধি লৈ পেলাই তেওঁ যিটো আস্ফালন কৰিব বিচাৰিছে তাৰতো যিটো সমাধান এইটো তেওঁৰ হাততেই আছে। চৰকাৰ তেওঁলোকৰ। দুটাতকৈ অধিক সন্তান কোনেও জন্ম দিব নোৱাৰিব বুলি তেওঁ এখন বিধেয়ক আৰু আইন বিধানসভাত পাছ কৰক যদি ইমান সৎ সাহস আছে। এই বেবেৰিং বা কথা বতৰাবিলাক কৈ ৰাজনীতি কৰাটোৱে অসমৰ ৰাজনীতিটোক এটা অশুভ দিশলৈ নিছে। প্ৰেছাৰত কাক ৰাখিব লাগে জানে? মামীক প্ৰেছাৰত ৰাখিব লাগে। যিগৰাকী মামীয়ে এতিয়া গোটেই অসমত মাটি খাইটি বুলি নাম পাইছে সেইগৰাকীক প্ৰেছাৰত ৰাখিব লাগে। কাৰণ য'ত মাটি দেখে তাতেই তেওঁক মাটি লাগে, য'ত সম্পত্তি দেখে তাতেই তেওঁক সম্পত্তি লাগে। যিসকলে এনেদৰে মাটি সম্পত্তিৰ শকত বলিয়ান হৈছে সেইসকলক প্ৰেছাৰত ৰাখিব লাগে। বহিৰাগত বনিয়া গোষ্ঠীক প্ৰেছাৰত ৰাখিব লাগে। ইমান যদি হিম্মত আছে, ইমান যদি সাহস আছে তেতিয়াহ'লে বহিৰাগত বনিয়া গোষ্ঠী যিয়ে অসমৰ মাটি গ্ৰাস কৰি গৈছে এফালৰ পৰা সেইসকলক প্ৰেছাৰত ৰাখি দেখুৱাওক। আজি খিলঞ্জীয়াসকলৰ বাবে সমষ্টিসমূহ সংৰক্ষিত কৰাৰ কথা কৈ আহোমসকলে যিবোৰ সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈ আহিব পৰা সুবিধা আছিল সেই সমষ্টিসমূহ প্ৰায় নাইকিয়া কৰি দিয়া হৈছে। সদ্য পদত্যাগী ৰাজেন গোহাঁইৰ শেহতীয়া বিস্ফোৰণবোৰ চালে এই কথা স্পষ্ট হ'ব। বৰ আচৰিত কথা। ৰাজনীতিবোৰ এনেদৰে কৰিছে বা ৰাজনৈতিক কথা বতৰাবোৰ এনে এটা স্তৰলৈ নিব বিচৰা হৈছে কেৱল মিছা কথা। ৰাতিপুৱাৰ পৰা ৰাতি শুবলৈ যোৱা পৰ্যন্ত মিছা কথাৰ ভাণ্ডাৰ, তেওঁৰ যিটো মিছা কথাৰ পিটাৰা সেইটো নুখুলিলে তেওঁৰ ৰাজনীতি নহয়। প্ৰতিটো কথাতেই কেৱল মিছা কথা। মইতো কলোৱেই যে নোবেল কমিটিৰ হাতত যদি মিছা কথা কোৱাৰ নোবেল বঁটা দিয়াৰ সেই ব্যৱস্থা থাকিলহেঁতেন এইগৰাকীয়ে মিছা কথাত নোবেল বঁটা পালেহেঁতেন আৰু প্ৰতি বছৰেই পালেহেঁতেন। তেওঁ প্ৰতি বছৰেই নোবেল বঁটা পালেহেঁতেন মিছা কথা কোৱা। এইবোৰ কি ৰাজনীতি আমি বুজি পোৱা নাই। অসমৰ উঠি অহা নৱপ্ৰজন্মই এই ৰাজনীতি বিচৰা নাই। তেওঁ কৈছে যে নিৰ্বাচন তেওঁৰ কাৰণে হেনো ইছ্যু নহয়, 2026ত বিজেপি এনেই জিকিব। এবাৰ মই সুধিছো এই যে 23,85,421 গৰাকী প্ৰাৰ্থীয়ে 7,650টা পদৰ বিপৰীতে আবেদন কৰিছিল, যিসকলে নাপালে এই নিবনুৱাসকলে আপোনালোকৰ এই ভুৱা কথাত প্ৰলোভন গৈ আপোনালোকক ভোট দিবনে? অসমৰ ৰাইজৰ চকুত যেতিয়া মাটি খাইটিৰ মাটিৰ সম্পত্তিৰ হিচাপটো দাঙি ধৰা হ'ব তেতিয়া আপোনালোকে সম্পত্তিৰ পাহাৰ গঢ়াৰ বাবে আপোনালোকক পুনৰবাৰ শাসনলৈ আনিবনে? আপোনাৰ মন্ত্ৰীসভাত থকা যিসকল মন্ত্ৰী আছে সেইসকল মন্ত্ৰীৰ অধিকাংশ মন্ত্ৰী আৰু মন্ত্ৰী পত্নীৰ নামত যি সম্পত্তিৰ পাহাৰ গঢ়া হৈছে সেই সম্পত্তিৰ পাহাৰ যিদিনাখন ৰাজহুৱা কৰা হ'ব সিদিনাখন আপোনালোকৰ দলক অসমৰ ৰাইজে ভোট দিবনে? চিন্তা কৰি চাইছে? নে টিভি কেমেৰাৰ বুমটো দেখিলে মুখত যি আহে তাকে আপোনালোকে কৈ ৰাজনীতি কৰিব বিচাৰিছে? গোটেই অসমৰ মানুহক বুৰ্বক বুলি নাভাবিব, গোটেই অসমৰ মানুহক অন্ধভক্ত বুলি নাভাবিব। এইটো ঠিক যে অসমত এছাম অন্ধভক্ত সৃষ্টি হৈছে, অসমত
এছাম গোবৰ ভক্ত সৃষ্টি হৈছে এসমত এছাম মূৰ্খৰ সৃষ্টি হৈছে যি চাম মূৰ্খ যি চাম অন্ধভক্ত যি চাম গোবৰ ভক্তই আপোনালোকে কোৱা প্ৰতিটো কথাই সত্য বুলি মানি লয় তেওঁলোকে অন্ধৰ দৰে আপোনালোকক সমৰ্থন কৰে 1500 টকাৰ বিনিময়ত তেওঁলোকৰ মন মগজু আপোনালোকৰ চৰণত বন্ধক থৈছে যাৰ বাবে আপোনালোকৰ কথা বতৰাবোৰত তেওঁলোকে কোনো ভুল নেদেখে আপোনালোকে সেই সকলৰ ভুলবোৰ পাব কিন্তু বিবেকবান প্ৰতিজন অসমীয়াই চিন্তা কৰিব যে আপোনালোকে কেৱল মিছা কথা কৈ যি ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ অৱসান হ'বই লাগিব অসমত এটা সুস্থ ৰাজনৈতিক পৰম্পৰা গঢ়ি তুলিবৰ বাবে অসমখন সোণৰ অসম হিচাপে গঢ়ি তুলিবৰ বাবে আপোনালোকৰ এই মিছা কথাৰ ৰাজনীতিটো বন্ধ হ'ব লাগিব